নমস্কাৰ বন্ধুসকল, আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি বন্ধুৰ ওচৰত আহিছোঁ। তেওঁ কাৰণ কি আমি এনেকৈ পোৱালি দিছিলোঁ আৰু তেওঁৰ ফাৰ্মখনত অকণমান এটা বেমাৰ লাগিছিলে, সেইকাৰণে মোক কথাটো জনালে আৰু সেইটো কাৰণে মই তেওঁৰ ওচৰলৈ আহিলোঁ আৰু তেওঁৰ যিখিনি নেকি ফাৰ্ম কৰিছিলে মই সেইটো বস্তু চাবলৈ আহিছোঁ। তেওঁ এজন নতুন ফাৰ্মাৰ হয়। তেওঁ আজি 2 মাহমান হৈছে তেওঁ আজি ফাৰ্ম কৰা। তেওঁ নতুনকৈ শিকি আছে কেনেকৈ কৰিব লাগে, কেনেকৈ কৰিব নালাগে, আৰু তেওঁক আমি সঠিক মতে সেনেকৈ গাইড দি আছোঁ আৰু সেইটো মতে আমি তেওঁক চাবলৈ আহিছোঁ। আৰু বাৰু ঠিক আছে, আহক বন্ধুসকল, তেওঁ কেনেকৈ ধৰণৰ অতি কম জেগাত আৰু তেওঁ অতি কম খৰচত তেওঁ কয়লাৰটো পুহি আছে, আপোনাক মই সেইটো দেখুৱাবলৈ বিচাৰিছোঁ। আহক বন্ধুসকল, মই আপোনাক আগতে মুৰ্গীখিনি দেখুৱাই লওঁ। হয় বন্ধুসকল, এয়া চাওক, আপোনালোকক মই দেখুৱাই আছোঁ। তেওঁ এটা সৰু কোঠালিত এনেকৈ ইয়াৰ আগতো তেওঁ 50টা মুৰ্গী পুহিছিলে আৰু এতিয়া তেওঁ আকৌ 50টা আনিছে। কিন্তু হয়, তেওঁ অকণমান কিছুমান সৰু সৰু কথাত অকণমান ভুল কাম কৰিছে। যেনেকৈ আমি যি ধৰণে কাম কৰিবলৈ কৈছিলোঁ, ঔষধ পাতি মেডিচিন আদি খুৱাবলৈ কৈছিলোঁ, সেইটো হিচাপত তেওঁ কৰা নাই, কৰিব জনা নাই। সেইটো কাৰণে সোনকালে পোৱালিখিনি ডাঙৰ হোৱা নাই। তেওঁৰ এই পোৱালি আজি 40 দিনমান হৈছে। তেওঁৰ মিনিমাম ৱেইট মাৰিছে মিনিমাম ½ কেজি ৱেইট মাৰিছে। যিটো ৱেইট মাৰিব লাগিছিলে 45 দিনত আপোনাৰ 1.5 কেজি বা 1 কেজি 200-300 হ'ব লাগিছিলে, কিন্তু সেই ৱেইটটো মাৰিব পৰা নাই। চাওক বন্ধুসকল, হয় বন্ধুসকল, তেওঁ আমি কেগৰ পোৱালি দিছিলোঁ আৰু যি ধৰণে আমি কৈছিলোঁ সেই ধৰণে তেওঁৰ ডাঙৰ হোৱা নাই মুৰ্গীখিনি। আৰু মুৰ্গীখিনি ডাঙৰ নোহোৱাৰ মেইন কাৰণ আছে সঠিক মতে মেডিচিন আৰু সঠিক মতে দানা বা যিটো নেকি দানা সৰু টাইমত দিব লাগে, সেই দানাটো যদি ডাঙৰ মুৰ্গী খোৱা দানাটো যদি সৰুতে দি দিয়ে তেতিয়াহ'লে সেই এনেকুৱা অৱস্থা হয়। বাৰু ঠিক আছে বন্ধুসকল, মই অকণমান বন্ধুজনৰ ওচৰত যাব বিচাৰিম। তেওঁৰ পৰা কিছুমান কথা আমি জানিব বিচাৰিম, তেওঁ কি ধৰণে কামটো কৰি আছে। আহক চাওঁ। হয় বন্ধুসকল, তেওঁৰ পৰা প্ৰথমতে আমি এইজনে হয় বন্ধুজন। তেওঁৰ পৰা মই প্ৰথমতে তাৰ পৰিচয়টো জানিব বিচাৰিম। আমাৰ বন্ধুসকলক আপোনাৰ পৰিচয়টো জনাই দিয়ক। স্বপন মণ্ডল। হয়, তেওঁৰ আপোনাৰ জেগা নাম কৈ দিয়ক। চাপৰিগাঁও 52 নম্বৰ ৱাৰ্ড। হয়, তেওঁৰ নাম স্বপন মণ্ডল হয় আৰু তেওঁ চাপৰি গাঁৱৰ 12 নম্বৰ ৱাৰ্ডত থাকে। আৰু তেওঁ এজন কি এনেই সৰুকৈ অকণমানকৈ 100 বা 50টাকৈ কয়লাৰ পুহি আছে। সেইটো হিচাপত আমি কেনেকৈ নতুন ফাৰ্মাৰ হয় তেওঁ এজন, আৰু তেওঁক আমি কি হিচাপে গাইড দিব লাগে আমি সেইটো হিচাপে গাইড দি আছোঁ। আৰু আজি তেওঁৰ মুৰ্গীখিনি বেমাৰ এটা পৰিছে আৰু সেই বেমাৰটো আমি জানিব বিচাৰিম। হয়, আপোনাৰ বেমাৰটো কওকচোন বাৰু, কি হৈছিলে? এইটো বগা লেট্ৰিন কৰি আছে, তাৰ জোপকা মাৰি থাকে। হয়, তেওঁৰ মুৰ্গীখিনি বগা বগা লেট্ৰিন কৰিছে আৰু জোপোকা লাগিছে। কাৰণ কি আপোনালোকক মই আগতে ভিডিঅ'ত বনাইছিলোঁ, বগা বগা লেট্ৰিন কৰিলে কি ঔষধ মেডিচিন দিব লাগে। তেওঁক আমি আজি জনাম কি দিব লাগে, আৰু সেই হিচাপে তেওঁ ঔষধটো আনি খুৱাই দিলে সম্পূৰ্ণ ভাল হৈ যাব। বাৰু ঠিক আছে বন্ধুসকল, মই ভিডিঅ'বোৰ বেছি দীঘলীয়া কৰি নাথাকোঁ, কাৰণ কি এতিয়া এন্ধাৰ হৈ আছে। মই কাৰণ কি দিনত সময় নাপালোঁ, সেইটো কাৰণে মই অকণমান গধূলি সময়ত আহিলোঁ। বাৰু ঠিক আছে বন্ধুসকল, আৰু যদি মোৰ ভিডিঅ'বোৰ যদি ভাল লাগিছে চাই, তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু হয়, যদি মোৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ কাৰণ কি এটা ভিডিঅ' মোৰ লাইক আৰু ছাবস্ক্ৰাইব কৰিলে মোৰ নতুন ভিডিঅ' বনাবলৈ আৰু উৎসাহ বঢ়ায়। বাৰু ঠিক আছে, ধন্যবাদ।